তো এইটো টেৰা মটৰ্ছ গিয়াৰ বক্স। এইটো হান্দিটো ফিক্স হান্দি হয়, এইটো খোলা হান্দি নহয়। তো এই হান্দিটোৰ ভিতৰত খুলি দেখাই আছোঁ ক্ৰাউনটো কোনটো ভাঙিছে। এইটো দাঁত ভাঙা, এইটো দাঁতটো ভাঙা কাৰণে টক 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 টককৈ মাৰি আছিলে, মাৰি থকাৰ কাৰণে এতিয়া এইটো চেঞ্জ কৰি দিলে, ছাৰ্ভিচিং কৰি পেলাই একদম ধুনীয়া পানী পানী হৈ যাব। কাৰণ এইটো যেতিয়া প্ৰব্লেমটো দিয়ে লগতে কৰি দিব লাগে, বেছি দেৰি কৰিলে কি হয় এই সৰুটোও বেয়া হৈ যায়, সৰুটো বেয়া হৈ যাব লগতে বিয়েৰিংবিলাকো ভাঙি যায়। গতিকে চাউণ্ডটো দিয়াৰ লগে লগে এইটো কাম কৰি ল'লে অতি উত্তম। এনেকৈ ৱাশ্ব কৰি ল'ব, ৱাশ্ব কৰি পেট্ৰল দি ৱাশ্ব কৰি ল'লে পূৰা চিকচিকীয়া হৈ যাব। ব্ৰাছ মাৰা, এইটো এনেকৈ ব্ৰাছ মাৰি ল'ব, ব্ৰাছ মাৰি ল'লে ভাল, একদম চাফা হৈ যাব। ইয়াত যিবিলাক ময়লাবিলাক থাকে বহুত পুৰণা, এইটো চাগে গিয়াৰ বক্স মানে অৰিজিনেলে হয়। আৰু ক্ৰাউনটো, এইটো ক্ৰাউনটো গাড়ীৰ লগৰ ক্ৰাউন হয়, অৰিজিনেল ক্ৰাউন হয়। তো এইটো বেয়া হৈছে, এতিয়া বহুত দিনত চলি পেলাই বেয়া হৈছে। ঠিক আছে, এইটো ৱাশ্ব কৰি আছে নেচিমে, আমাৰ নেচিমে কৰি আছে। কিমান চাফা হৈ গ'ল, চিকচিকীয়া হৈ গ'ল, এইটো একদম ক্লিন হৈ গ'ল। ইয়াত অকণমান গ্ৰীজ লগাই দিব লাগিব, গ্ৰীজ লগাই দিলে এইটো ছফ্ট হৈ যাব। গ্ৰীজ নহ'লে কি হ'ব, সোনকালে বিয়েৰিংটো ভাঙি যাব। তো এইটো নতুন লগোৱা হৈ আছে, চিল পেক হয়, এইটো ট্ৰিপল নাইন কোম্পানীৰ হয়, ভাল কোৱালিটি। ফিটিং কৰাটো দেখাই দিছোঁ এতিয়া। কিন্তু ইয়াত এটা প্ৰশ্ন আছে দেই, ইয়াত এইটোৱেই সোমাওঁতে সাৱধান। এইটো যিটো থাকিব এইটো বিয়েৰিং হ'ল মটৰত ফিট হ'ব, কিন্তু এইটো হ'ল মটৰ দি সোমাব। সেইটো কাৰণে এইটো নহয়, এইটোত লগাব লাগিব। এইটোত লগোৱাৰ আগত কিন্তু ফাৰ্ষ্ট এইটো লগাই ল'ব লাগিব, সৰুটো লগাই ল'ব লাগিব। সৰুটো লগালেহে তেতিয়া ডাঙৰটো সোমাব। যদি আগত ডাঙৰটো সোমাই দিয়ে তেতিয়া সৰুটো নোসোমাব। এইটো ছিষ্টেম আছে। এইটো ইয়াত লগালে, ফিট কৰিলে, চলাই দিয়ক, বঢ়িয়া। ঠিক আছে, আৰু গ্ৰিজিং কৰি দিব গোটেইটো। গ্ৰিজটো এনেকৈ লগাই ল'ব, অলপ বেছিকৈ গ্ৰিজ দিয়াটো ভাল, বেছি গ্ৰিজ। এইটো এতিয়া এনেকৈ ফিট কৰি দিব। ৰাডবোৰ এনেকৈ লগাই দিব।